গুড মৰ্ণিং এভৰিৱান সকলোকে সুপ্ৰভাত জনাই বুনু ব্লগছৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনালোঁ। যিহেতু আজি আমাৰ এখন কিটি পাৰ্টি আছে, সেয়ে আমি আৰ্লি মৰ্ণিঙতে উজান বজাৰ মাছ ল'বৰ কাৰণে আমি গ'লোঁ। আমি যিহেতু বিউটিফুল গ্ৰুপত আমি 10জনী আছে, সেয়ে আমি চবে শ্বেয়াৰ কৰি খানাটো পাতিম বুলি ভাবিছিলোঁ। আৰু মাছখিনি লৈ আহি আমি এয়া মাছৰ আইটেমৰ ভাগটো পৰিছিলে দেৱস্মিতা আৰু মোৰ পালত, সেয়ে আমি আহি মাছকেইটা আনি পটাপট আমি এয়া ফ্ৰাই কৰি আছোঁ। আৰু এয়া আমি মাছ ফ্ৰাই কৰা দুইজনী ব্যস্ত হৈ আছিলোঁ আৰু কথা পাতি পাতি আমি এনজয় কৰি কৰি এয়া মাছ ফ্ৰাই কৰি আছোঁ। তাৰ মাজতে আমাৰ অলপ কিবা কিবি খালেও ভোকো লাগিছিলে, সেয়ে অকণমান খাই আমি কথা পাতি পাতি এয়া মাছ আমি ফ্ৰাই কৰি আছোঁ। আৰু এয়া আমাৰ মাছ ফ্ৰাই সকলোবোৰ আমি কৰি শেষ কৰিলোঁ। তাৰপিছত এয়া গ্ৰেভিটো বনাই আছে, যিহেতু মাছৰ কাৰী বনাম, সেয়ে আমি গ্ৰেভিটো ৰেডি কৰিছোঁ। কিন্তু ইয়াত কি দিলোঁ আপোনালোকক দেখাবলৈ নহ'ল। এয়া অলমষ্ট গ্ৰেভিটো হওঁ অৱস্থা। আৰু এয়া ফাইনেলি আমাৰ মাছৰ কাৰীটো হৈ গ'ল। তো এতিয়া আমি ব'লকচোন যাওঁ, চবে মানে আমি 10জনীৰ ভিতৰত চবৰে মানে আইটেমবোৰ আমি চিকেন, তাৰপিছত এইটো পোলাও দীপশিখা বাৰ, তাৰপিছত এইটো কি চাটনি গাজৰ ন কি কঁঠালগুটি আৰু খৰিচা ৰিমি স্পেচিয়েল, প্লেন ৰাইচ দীপশিখা বাৰ, চাটনি ৰিমি বাৰ, তাৰপিছত কণী ববি বাৰ, তাৰপিছত মাছ মোৰ আৰু চালাড সুস্মিতা, দালি সুস্মিতা, নেমু স্মৃতি বৰঠাকুৰ, জলকীয়াকেইটা একদম ঘৰৰ জলকীয়া দেই, ৰিমি বাৰ ঘৰৰ জলকীয়া, তাৰপিছত খাৰ স্মৃতি বৰঠাকুৰৰ, বগৰী আছে ৰিমি বাৰ, সুপ্ৰিয়া ভণ্টি পায়স আমাৰ সুপ্ৰিয়াৰ, ৰিমি বাৰ ডিছপ'জেবল বৰ্ষিতাৰ দেই। এই আমাৰ 10জনী ভাগৰ নিজৰ নিজৰ আইটেম লৈ এতিয়া ডাইনিঙত আমি সজাই থোৱা আছে। আৰু এয়া হ'ল আমি এতিয়া আৰু বাচ্চাবোৰৰ ভোক লাগিছে, যিহেতু 2টা বাজিলে, সেয়া বাচ্চাবোৰক খাবলৈ দিছোঁ। প্ৰথমতে বাচ্চাবোৰ এনজয় কৰি খাই আছে। তাৰপিছত এয়া হ'ল আমি এতিয়া খাব লৈছোঁ, চবে খোৱাত এতিয়া ব্যস্ত হৈ আছে। এয়া আমি কি টেষ্টি হৈছে খানাবোৰ, চবৰে আইটেমবোৰ খুব ভাল হৈছে, খুব ভাল লাগিলে। এয়া আমি সকলোবোৰ খোৱাত ব্যস্ত হৈ আছোঁ। এয়া সকলোবোৰ পূৰা ব্যস্ত। আৰু এইয়া ডিঙিত যে পিন্ধি আছে মণিডাল, মই নেপালৰ কাৰণে সকলোৰে বাবে গিফ্ট এটা লৈ আহিছিলোঁ। সেয়ে বহুত ইহঁতে এক্সাইটেড হৈ আছে। তো ফ্ৰেণ্ডশ্বিপৰ এই মৰম, এয়া চবে মোক থেংকছ বুলিও কৈ আছে। বহুত ভাল লাগিলে। এনেকৈ আমি ফূৰ্তি ফাৰ্তা কৰি আজি কিটি পাৰ্টিটো আমি এনজয় কৰিলোঁ। আৰু এনেকৈ আমি 2 কপিমান ফটো তুলিলোঁ। তাৰপিছত আমি ব্লগৰ পৰা বিদায় লৈছোঁ। থেংক ইউ ফৰ ৱাচিং, বাই বাই।